আপোনালোকে বিনামূলীয়া ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ কাৰণে আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত জনোৱা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া আপোনালোকে পাৱাৰ টিলাৰ বা আপোনালোকৰ ট্ৰেক্টৰৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিবলৈ হ'ল পোনপ্ৰথমতে কিন্তু আপোনালোকৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে মোৰ হোৱাটছআপ চেনেলত এখন লিংক দিয়া হৈ আছে, আপোনালোকে চাব। এই এখন লিংক দিয়া হৈছে চৰকাৰী ট্ৰেক্টৰৰ বাবে অনলাইন আবেদন কৰক এই ৱেবছাইটত। গতিকে আপোনালোকে প্ৰথমতে চাব এনেকুৱা এখন আপোনালোকৰ লিংকটো দিয়া হৈ আছে। আপোনালোকে জাষ্ট এই লিংকত আপোনালোকে ডাইৰেক্টলি ক্লিক কৰিব। যেতিয়াই নেকি আপোনালোকে এই লিংকত ডাইৰেক্টলি ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো আপোনালোকৰ লোডিং হোৱাৰ পিছত আপোনালোকে চাব, আপোনালোকৰ প্ৰথমতে ইয়াত আপোনালোকে লিখা থাকিব ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এছ ফাৰ্মাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি আপোনালোকৰ লিখা থাকিব। গতিকে আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আপোনালোকৰ কিন্তু সকলোৰে আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকে ইয়াত বহুতখিনি আপোনালোকে অপশ্যন দেখা পাব। তো আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মাজত আপোনালোকে চাব ৰেজিষ্ট্ৰেশ্যন বুলি এখন অপশ্যন আছে। আপোনালোকে চিম্পলি ৰেজিষ্ট্ৰেশ্যনত এখন ক্লিক কৰিব আৰু যেতিয়াই নেকি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ আপোনালোকৰ সন্মুখত 4টা অপশ্যন শ্ব' কৰিব আৰু প্ৰথম যিটো আছে আপোনালোকৰ ফাৰ্মাৰ বুলি, সেই ফাৰ্মাৰ অপশ্যনত আপোনালোকৰ এখন ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকৰ ফাৰ্মাৰ অপশ্যনত এখন ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছতে কিন্তু আপোনালোকৰ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন অৰ্থাৎ চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ এখন ন'টিচ মানে দিয়া হৈ আছে যে আপুনি ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ কি ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন হ'ব, কেনেকুৱা ধৰণৰ ডকুমেণ্টছ আপোনালোকৰ দিব লাগিব, গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত ষ্টেপ বাই ষ্টেপ জনোৱা আছে। গতিকে আপোনালোকে জাষ্ট আপোনালোকে এইটো প্ৰথমতে চাব। প্ৰথমতে আপোনালোকৰ ইয়াত লিখা আছে আধাৰ কাৰ্ড আপোনালোকৰ প্ৰথমতে লাগিব, তাৰপিছত পাছপোৰ্ট চাইজ ফটো অফ ফাৰ্মাৰ আৰু আপুনি যিজনৰ কাৰণে এপ্লাই কৰিব তেওঁৰ পাছপোৰ্ট চাইজ ফটো লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত লিখা হৈ আছে ৰেকৰ্ড অফ ৰাইট ROR অফ লেণ্ড আপলোড হুইল এডিং লেণ্ড ডিটেইলছ, আপোনালোকৰ মাটিৰ যিবোৰ আপোনালোকৰ ডিটেইলছ আছে অৰ্থাৎ পাট্টা পুটা আছে আপোনালোকৰ সকলোখিনি কিন্তু আপলোড কৰিব লাগিব। তাৰপিছত কপি অফ ফাৰ্ষ্ট পেজ অফ দি বেংক পাছবুক, আপোনাৰ যিটো পাছবুক আছে আৰু আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে সেই বেনিফিচাৰীৰ যিটো পাছবুক আছে, বেংকৰ একাউণ্ট আছে, সেই একাউণ্টখন কিন্তু আপোনালোকৰ মানে আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID, পেন কাৰ্ড, পাছপোৰ্ট আপোনালোকৰ যি আছে 5 নম্বৰ এখন কিন্তু আপোনালোকৰ আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ SC ST OBC চাৰ্টিফিকেট কিন্তু আপোনালোকৰ সকলোৰে বনাব লাগিব। তো আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকক অনলাইনত এপ্লাই কৰিবলৈ হ'লে কোনবিলাক বস্তুৰ কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব। তো মই ইয়াত ক্ল'জ কৰি দেখুৱাই দিছোঁ। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ প্ৰথমতে দিয়া হৈ আছে যে আপোনালোকে নেকি যেতিয়া ফাৰ্মাৰত ক্লিক কৰিব তাৰ পিছত কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আহি যাব আৰু ইয়াত আপোনালোকৰ প্ৰথমতে দিয়া হৈছে চেকিং ফৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আধাৰ কাৰ্ড দি মোবাইল নম্বৰ বা নেম এজ পাৰ আধাৰ কাৰ্ড আপোনালোকৰ কোনটো হ'ব। আৰু গতিকে আপোনালোকৰ প্ৰথমতে আধাৰ কাৰ্ডটো আপোনালোকে চিলেক্ট কৰি ল'ব আৰু প্ৰথমতে আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটখন আসামটো আপোনালোকে চিলেক্ট কৰিব। আসামটো আপোনালোকে চিলেক্ট কৰাৰ পাছত ইয়াত কিন্তু আপোনালোকৰ মানে যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰখন আপোনালোকৰ দিব লাগিব। গতিকে মই আধাৰ নাম্বাৰটো দিছোঁ। আধাৰ নাম্বাৰটো আপোনালোকে যেতিয়া নেকি আধাৰ নাম্বাৰটো দিব তাৰ পিছতে কিন্তু আপোনালোকে তলফালে চাব ছাবমিট বুলি লেখা আছে। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই ছাবমিটত এখন ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত যিটো লিষ্ট আছে গোটেইখিনি লিষ্টখন অৰ্থাৎ আপোনালোকৰ যিটো ফৰ্ম আছে সেই ফৰ্মখন কিন্তু আপোনালোকৰ সন্মুখত চাব। এনেকুৱাকৈ আপোনালোকৰ ফৰ্ম যিটো আছে সেই ফৰ্মখন কিন্তু আপোনালোকৰ হেৰি মানে শ্ব' কৰিব। প্ৰথমতে আপোনালোকে আৰু মানে যিটো ষ্টেট আছে ষ্টেটখন মানে লিখিব লাগিব, ডিষ্ট্ৰিক্টখন চিলেক্ট দিব লাগিব, চাব ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব, চিলেক্ট ব্লকটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মানে ব্লকটো দিব লাগিব, তাৰপিছত ভিলেজটো দিব লাগিব, আধাৰ কাৰ্ড মানে আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে নামটো দিব লাগিব, জেণ্ডাৰটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো আপোনালোকৰ দিব লাগিব, তাৰপিছত ফাদাৰ্ছ নেম বা হাজবেণ্ড নেমটো আপোনালোকৰ দিব লাগিব, ডেট অফ বাৰ্থটো আপোনালোকে লিখিব লাগিব। এইখিনি লিখাৰ পাছত আপোনালোকৰ কেটেগৰী যিটো আছে কেটেগৰীখন আপোনালোকৰ চিলেক্ট কৰিব লাগিব, সিলেক্ট টাইপটো আপোনালোকৰ দিব লাগিব। গোটেইখিনি কিন্তু আপোনালোকৰ ইমেইল ID, ফোন নম্বৰ, পিনক'ড, এড্ৰেছ, পেন কাৰ্ডৰ নম্বৰ গোটেইখিনি কিন্তু আপোনালোকৰ দিব লাগিব। আৰু যেতিয়া নেকি আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনত এখন ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে সেইটো ছাকচেছফুলি কমপ্লিট হৈ যাব আৰু আপোনালোকৰ মোবাইল ফোনলৈ বা আপোনালোকৰ ইমেইল ID লৈ আপোনালোকৰ মেছেজ আহিব পাৰে যে আপুনি বিনামূলীয়া
আগতীয়াকৈ আপোনালোকে এগ্ৰিকালচাৰত আপোনালোকে ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিছে, গতিকে ইয়াৰ বিষয়ত যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে, মোৰ ওচৰত কিন্তু অলৰেডি মানে আপোনালোকৰ যিটো বেনিফিচাৰী আছে বেনিফিচাৰীৰ মানে কোনো অপশ্যনেই নাই। সেইকাৰণে মই আপোনালোকক কমপ্লিটলি মানে যিটো এপ্লাই প্ৰচেছ আছে সেই প্ৰচেছখন কিন্তু আপোনালোকক মই দেখুৱাব পৰা নাই। যদি আপোনালোকৰ কমপ্লিটলি এপ্লাই প্ৰচেছটো আপোনালোকৰ লাগে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি ইয়াৰ কেনেকৈ এপ্লাই কৰিব পাৰিব কমপ্লিট ডিটেইলছ বা কেনেকৈ কি কৰিব লাগে আপোনালোকে গোটেইখিনি যদি লাগে আপোনালোক, গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।